এভৰিৱান ওয়েলকাম টু ইগহিপাত সকলোকে এটি নতুন ক্লাছলৈকে আকৌ এবাৰ স্বাগতম জনাইছো অলৰেডি আমি এভাৰেজৰ এটা ক্লাছ কৰিছিলো তাত আমি যিমানখিনি যাৰ ডাউটছ আছিলে গোটেইখিনি কথা আলোচনা কৰিছো আজিৰ এই ক্লাছটো অকমান বিশেষ হ'ব ইয়াতে আমি পাৰ্চেন্টেজৰ কেইটামান কোৱেশ্চন আলোচনা কৰিম আৰু পাৰ্চেন্টেজ চেপ্টাৰটো কিমান বেছি ইম্পৰ্টেন্ট হয়তো সকলোৱে এইটো কথা জানে কাৰণ এক্সামত পাৰ্চেন্টেজৰ কোৱেশ্চন নোহোৱাকৈ কেতিয়াও এক্সাম অহা নাই এতিয়ালৈকে আৰু এনেকুৱাও নহয় যে ফিউচাৰত কোনোবা এটা এক্সাম যাব ইটস এন এভৰি এক্সামত পাৰ্চেন্টেজৰ এটা নহয় এটা কোৱেশ্চন আমি দেখা পাওঁ যেনেকৈ সেইটো প্ৰফিট এণ্ড লছৰে হওক বা ৰেচিঅ' এণ্ড প্ৰপৰচনৰে হওক যিকোনো চেপ্টাৰৰ লগত লিংক থাকিব পাৰে কিন্তু তাত পাৰ্চেন্টেজ ব্যৱহাৰ হয় আৰম্ভ কৰিছো পাৰ্চেন্টেজৰ লগত ৰিলেট থকা কেইটামান কুৱেশ্চন একদম প্ৰথমতে আমি কেইটামান বেসিক কুৱেশ্চন চাই লওঁ তাৰপিছত লাহে লাহে টাফনেছ লেভেল বিলাক ইনক্ৰিজ হ'ব লগতে মই দেখিছিলো লাষ্ট ক্লাছতো কেইজনমান ষ্টুডেণ্টে কমেন্ট কৰিছিলে যে অসমীয়াৰো কুৱেশ্চন বিলাক লাগে আমি অসমীয়াত এই কাৰণে এইকেইটা ক্লাছ কৰা নাই তাৰ ৰিজনটো হৈছে এক্সামত তোমালোকে অসমীয়াটো নাপাবা জেডাবলৰ যিটো এক্সাম হয় তাত অকল ইংলিছত কুৱেশ্চন বিলাক আহে সো তোমালোকে ইংৰাজীতে পঢ়া অভ্যাস কৰা তোমালোকে কুৱেশ্চন বিলাক যদি অসমীয়াত পঢ়ি পেলাই ঘৰত অভ্যাস কৰি যোৱা আৰু এক্সামত গৈ পেলাই যদি ইংৰাজীত কুৱেশ্চন বিলাক পাই যোৱা তেতিয়াহ'লে আলটিমেটলি তোমালোকৰ একো লাভ নহব নহয় জানো সেইকাৰণে তোমালোকে নিজৰ ফালৰ পৰা কুৱেশ্চন বিলাক ইংৰাজীত পঢ়াৰ চেষ্টাটো চলাই থাকা এটা আমাক সিম্পলি কৈছে 88% of 370 plus 24% of 210 minus something is equal 118 তেতিয়া ফাইন্ড আউট কৰিব দিছে কুৱেশ্চন মাৰ্কৰ জেগাত কি হ'ব আমি কি কৰিব লাগে আমি সকলোৱে জানো পাৰ্চেন্টেজ মানে কি হয় পাৰ্চেন্টেজ মানে হৈছে 1/100 অফ মানে কি হয় অফ মানে হৈছে পূৰণ অৰ্থাৎ আমি এইখিনি জাস্ট সলভ কৰিব লাগে 88 ইনটু পাৰ্চেন্টেজ মানে কিমান 1/100 অফ মানে পূৰণ আছে অৰ্থাৎ 370 আহি গ'ল প্লাস আকৌ 24 আছে পাৰ্চেন্টেজ মানে কি আহি যাব ইয়াতো এটা 1/100 আহি যাব অফ 210 আহি যাব মাইনাস ইয়াতে কুৱেশ্চন মাৰ্ক আহি যাব ইকুৱেল 118 আহিব নেক্সট যদি ইয়াতে চাও এইখিনি সলভ কৰিব গলে কি হ'ব 0 0 কাট খাই গ'ল 4ৰে যদি কাটি 4ৰে তো নাযাব 2ৰে তো 5 বাৰ কাটি দিয়া 2ৰে তো 44 টাইমছ গুচি গ'ল তাৰ পিছত এইফালে যদি চাও আকৌ কিহে যাব 0 ইয়াতে কাট হৈ গ'ল 2ৰে তো 5 বাৰ যাব 2ৰে তো যাব 12 বাৰ ওকে দুইফালে 5 আছে তো আমি ভগ্নাংশটো যোগ কৰিব পাৰিম 5 টা লৈ লোৱা এইখিনি মাল্টিপ্লাই কৰিলে কিমান হ'ব 37 into 44 আছে ইয়াতে কিমান আছে 21 into 12 আছে আৰু সেইফালে আছে 18 বাৰু তো আমি ইয়াতে 44 লিখিলো into লিখিলো 37 প্লাস লিখিলো 12 into 21 এটা কমন লব পৰা কিবা আছে জানো কমন লব পৰা দেখিতো একো লাগা নাই যে কিবা কমন আছে এটা আকৌ মাইনাসও আছে মাইনাস এটা কোৱেশ্চন মাৰ্ক আছে ইকুৱেল আছে 118 ওকে তো এইখিনি যদি আকৌ চাই এইখিনি মাল্টিপ্লাই কৰিলে কিমান আহিব কৰিছাচোন 44 into 37 কৰিলে কিমান আহিব আমি যদি পূৰণ কৰো এটা সাইডত কৰি লৈছো 44 into 37 কিমান আহিব 7 4 গুণ 28 দেন 4 3 গুণ 12 14 148 অৰ্থাৎ 148 দুবাৰ 148 আহিব ন তো 8261 তো 1628 আহিব আৰু 12 21 গুণ কিমান আহিব 12 2 গুণ 24 240 250 52 তো 1628 যোগ আহি গ'ল 252 ডিভাইডেড বাই কিমান আছে 5 আছে মাইনাস কিমান আছে কোৱেশ্চন মাৰ্ক আছে ইকুৱেল আছে 118 তাৰে পিছৰ লাইনটো যদি আৰু এটা স্টেপ সলভ কৰো আমি ইয়াতে কিমান দেখাম 1228 যোগ 252 কৰিলে কিমান আহিব 1228 ৰ লগত যদি 252 এটা যোগ কৰো এইটো হৈ যাব আমাৰ 1600 1800 হৈ যাব 1800 50 60 70 80 1880 1880 ডিভাইডেড বাই 5 আছে 1880 ডিভাইডেড বাই 5 এটা কথাটো হ'ল ইয়াৰে পৰা আমি কিবা এটা বিয়োগ কৰিব লাগিব কোৱেশ্চন মাৰ্কত হেই থাকিব ন কোৱেশ্চন মাৰ্কৰ জায়গাত আমি এনেকুৱা এটা সংখ্যা লিখিব লাগে যে এইখিনি ডাটাৰ পৰা অৰ্থাৎ 1880 ৰ পৰা 1880 ডিভাইডেড বাই 5 এইটোৰ পৰা আমি কিবা এটা এনেকুৱা সংখ্যা বিয়োগ কৰিব লাগে কিবা এটা এনেকুৱা সংখ্যা বিয়োগ কৰিব লাগে যাতে আমাৰ এনসাৰটো কি হয় এনসাৰটো 118 আহে তো তাৰ কাৰণে আমি কি কৰিব পাৰিম এইটো 5ৰে কাটিও ল'ব পাৰিবা 5ৰে কাটিলে 5 3 গুণ 15 5 7 গুণ 35 35 দেন 5 6 গুণ 30 376 এটা 376 আহি গ'ল তো 376 ৰ পৰা আমি কি এনেকুৱা সংখ্যা বিয়োগ কৰিম যাতে আমাৰ এনসাৰটো কিমান হলে 118 হলে তেনেকেও তোমালোকে ভাবি চাব পাৰিবা নহলে ডাইৰেক্টলি তোমালোকে কোৱেশ্চন মাৰ্ক ইকুৱেল কিমান আহিব 376 minus 118 that's it এইখিনিয়ে তো এটা আহি গ'ল 8 এটা আছে 6 5 আহি গ'ল এটা আছে 3 আহি গ'ল 2 অৰ্থাৎ 258 আমাৰ কারেক্ট आंसर আহি গ'ল অকনমান ক্যালকুলেটিভ হয় কিন্তু কৰিবতো লাগিবই এক্সামত যদি এনেকুৱা কোৱেশ্চন আহে এটা বেলেগ অল্টাৰনেটিভ ওয়েজ নাই তোমালোকে ইয়াতে আৰু শর্ট ট্ৰিক বিচাৰি লাভ নাই তোমালোকে যিখিনি ইয়াতে দিয়া আছে তেনেকৈ সলভ কৰিব লাগিব এটা এইটো কোৱেশ্চনে আমি যদিও পার্সেন্টেজৰ ভিতৰত সলভ কৰি আছো এইটো আমাৰ সিম্পলিফিকেশনৰ ভিতৰত ডাইৰেক্টলি ইনভলভ থাকে ওকে নেক্সট কুৱেশ্চনৰ ফালে আহিছো এইটো কুৱেশ্চন অলমোস্ট সিমিলাৰ কাইন্ডৰে কুৱেশ্চন হয় এটা কৈছে ফাইন্ড দা ভ্যালু অফ k
আমাক k এর ভ্যালু উলিয়াব দিছে if 18% of k এর ভ্যালু উলিয়াব দিছে if 18% of 450 ইকুয়াল দিয়া আছে 30% of k তো আমাক কৈছে 18% of 450 আমি এখিনি সলভ কৰাৰ কাৰণে কি কৰিম পার্সেন্টেজৰ জায়গাত 1/100 লিখি দিলো অফ কৈছে পূৰণ দি দিলো 450 লিখিলো ইকুয়াল কিমান লিখিলো 30 পার্সেন্টেজটো আমি 3/10 লিখিব পাৰিলো হেতেন কিন্তু লিখা নাই কাৰণ যেহেতু আমি একদম প্ৰথম বেসিক্সৰ পৰাই সলভ কৰি আছো এটা লিখিম 0 0 কাট কৰিব পাৰিম 0 0 কাট কৰি দিলে তাৰ লগতে আমি যদি ইয়াত চাও ইয়াতে 0 0 কাট কৰিব পৰা যাব লগতে ইয়াতে এটা 10 আছে ইয়াতেও 10 আছে দুইটা কাট খাই গল এতিয়া আমাৰ থাকিল কিমান ইয়াতে আছে 3 3 ৰে 40 আহিব কাটি দিয়া 15 বাৰ k ইকুয়াল কি হ'ব k ইকুয়াল আমাৰ আহিব 18 * 15 18 পূৰণ 15 কৰিলে কি হ'ব 18 10 গুণ 180 180 লৈ 90 যোগ কৰিলে 270 হৈ যাব 18 15 গুণ তো ফাইনালি আমাৰ आंसर আহি গল k এৰ ভ্যালু 270 ইয়াতে কৈছে a is 20% of b a হৈছে 20% b b is 30% of c and c is 66% of d if d is equal 10000 then কৈছে find the value of a এটা এই কোৱেশ্চনটোৱে হয়তো বহুতে দেখি পেলাই ভাবিছে এইটো পার্সেন্টেজৰ ডাইৰেক্ট কোৱেশ্চন কিন্তু একদমই নহয় এইটো পার্সেন্টেজৰ কোৱেশ্চনেই নহয় এইটো হৈছে আমাৰ ৰেশিও এণ্ড প্ৰপৰচনৰ কোৱেশ্চন তো এইখিনি বস্তু আমি জানিব লাগে আমি এক্সামত দেখা প্ৰতিটো কোৱেশ্চন অকল পার্সেন্টেজৰ নহয় মই এইটো কথা এইটো চেপ্টাৰত এইকাৰণে আলোচনা কৰিছো যে ৰেশিও এণ্ড প্ৰপৰচন চেপ্টাৰ 2 কিছুমান এনেকুৱা কোৱেশ্চন আছে যিবিলাক পার্সেন্টেজৰ লগত ৰিলেটেড যেনেকৈ এইটো কোৱেশ্চনে পার্সেন্টেজৰ লগত ডাইৰেক্টলি ইনভলভমেন্ট আছে যেনেকৈ ইয়াতে কৈছে a is 20% of b ইয়াৰ মিনিং কি a আৰু b ৰ যদি কথা কওঁ a হৈছে b সংখ্যাটোৰ 20% মানে a যদি b যদি 100 a হৈছে কিমান 20 a is 20% of b তো b যদি 100 a কিমান a হৈছে 20 এইখিনি যদি আমি ৰেশিও উলাই দিও কিমান আহিব 2 2 তো নাজিব বাৰু 2 ৰে কাটি দিব পাৰিবা তোমালোকে তো 1:5 হৈ গল a আৰু b ৰেশিও তাৰপিছত কৈছে b is 30% of c তো b সংখ্যাটো কি হয় c 30% মানে c যদি 100 হয় b কিমান হ'ব b হ'ব 30 ইয়াৰে পৰা সলভ কৰিলে দেখিবা 3:10 তো b কি হয় b হৈছে 30% 30% মানে কি 100 যদি c হয় 30 গুণ হ'ব b হ'ব ঠিক তেনেদৰে c is 66% of d তো c হৈছে d ৰ 66% তো 100 যদি হয় d ৰ ভ্যালুটো c ৰ হৈ যাব 66 এনে কটাকটি কৰিলে কিমান আহিব 33:50 তো এইটো হৈ গল আমাৰ c আৰু d ৰেশিও আল্টিমেটলি আমি গোটেই কেইটাৰ ৰেশিও কেইটা গম পাই গলো এটা আমি কৰিব কি লাগে কম্বাইন ৰেশিওটো উলিয়াব লাগে কম্বাইন ৰেশিও মানে কি আমি উলিয়াব লাগে a is to b is to c is to d আৰু এই ৰেশিওটো কেনেকৈ উলিয়াম তাৰ কাৰণে ইয়াতে যিকেইটা ডাটা কমন আছে সেইকেইটা সমান বনাই দিয়া এটা ইয়াতে আছে b ইয়াতেও আছে b তো ইহঁতৰ ভ্যালু কেইটা সমান বনাই দিয়া তো সমান বনাবৰ কাৰণে আমি কি কৰিম ইয়াতে এটা 3 মাল্টিপ্লাই কৰিম 5 3 গুণ কিমান 15 বা আমি ইয়াতে যেনেকৈ 3 পূৰণ কৰিছো ইয়াতেও এটা 3 পূৰণ কৰিম ঠিক তেনেদৰে ইয়াতে এটা 5 পূৰণ কৰিম ন 5 3 15 হ'ব আৰু ইয়াতেও এটা 5 পূৰণ কৰিব লগা হৈ পৰিব তাৰ পিছত ইয়াতে লিখি আছো 33 আছে c ৰ ভ্যালুটো ইয়াতে কিমান আছে 50 আছে তো দুইটাৰ বেলেগ বেলেগ আছে তো সেই দুটা সমান বনোৱাৰ কাৰণে কি কৰিম 50 আৰু 33 এলসিএম ললে কিমান আহিব ভ্যালু তাৰ কাৰণে আমি দুইটাৰ এলসিএম ললে দেখিম ইয়াতে আছে 11 আৰু 3 মানে আল্টিমেটলি দুইটাই পূৰণ কৰিব লাগিব বহুত ডাঙৰ সংখ্যা এটা আহিব এটা কামো কৰিব বাৰু যেহেতু আমি সমান বনাবলৈ যাওঁতে দেখিলো a is to b is to c is to d যদি উলিয়াবলৈ যাওঁ আমাৰ বহুত টাইম কনজিউমিং হৈ আছে বহুত ডাঙৰ ক্যালকুলেশন আহি আছে আমি ইয়াতে প্লট মেথডৰ ইউজ কৰিব পাৰিম যেটো আমি দেখা পাম যদি প্লট মেথড ইউজ কৰা হয় ইয়াতে সাপোজ আমি প্লট মেথডটো ব্যৱহাৰ কৰিলো তেতিয়াও আমি কোৱেশ্চনৰ অলপমান ল্যাংগ্ৰিনেছটো ইয়াতে ফিল হ'ব 1:5 এটা আছে 3:10 এটা আছে আৰু এটা আছে কিমান 33:50 এটা আমি কি কৰো যাৰ কাষত খালি জায়গা আছে খালি জায়গা কেইটা ফিল কৰি দিও যেনেকৈ ইয়াতে 5ৰ কাষত খালি জায়গা আছে তো 5 লিখিলো 10ৰ কাষত খালি জায়গা আছে 10 লিখিলো 33 ৰ ওচৰত খালি জায়গা আছে 33 লিখিম 3 ৰ ওচৰত খালি জায়গা আছে 3 লিখিম এইখিনি মাল্টিপ্লাই কৰিলে আমাৰ ফিল হৈছে কিমান ডাঙৰ ডাঙৰ সংখ্যা আহিব 33 3 গুণ ইয়াতে আহিছে 99 ইয়াতেও আহিব তেনেকুৱা আমি কটাকটি কৰিব কিবা পৰা যাব নেকি একদম কটাকটি কৰিব পৰা নাযায় নেক্সট আমি যদি চাও 33 3 গুণ 99 99 লগত আকৌ 5 পূৰণ কৰিলে 495 ওকে তাৰ পিছত এইটো 33 গুণ 330 তাৰ লগত আকৌ 5 মাল্টিপ্লাই কৰিলে ইয়াতেও আহিব আমাৰ কিমান আহিব 5 3 গুণ 15 5 3 গুণ 15 একে 16 1650 আৰু এইখিনি মাল্টিপ্লাই কৰিলে 50 10 গুণ 500 5 গুণ 2500 তো এইটো হৈ গল আমাৰ ফাইনাল आंसर ফাইনাল আমাৰ ৰেশিওটো কিমান হৈ গল ফাইনাল ৰেশিওটো আহি গল ইয়াতে 2500 হলে 99:495:1650:2500 এইগিটা হৈ গল আমাৰ a:b:c:d আমাৰ কোৱেশ্চনত কি দিয়া আছে যে d ৰ ভ্যালুটো হৈছে 10000 যদি d ৰ ভ্যালুটো 10000 হয় তেতিয়ালে এই 2500 যেটো ৰেশিও আছে এটো কাৰ সমান হ'ব 2500 ৰেশিওটো কাৰ সমান হৈ যাব ইমান ৰেশিও সমান হৈ যাব 10000
ওকে তাৰ পৰা আমি কি কৰিব পাৰিম ডাবল জিৰ' কাট কৰি দিয়া 25 100 কাটিলে 4 মানে r ইকুৱেল কিমান আহি গ'ল r ইকুৱেল আহি গ'ল 4 r ৰ ভ্যালুটো যদি 4 হয় আমাক উলিয়াব কি দিছে ফাইন্ড দা ভ্যালু অফ a এৰ ভ্যালু উলিয়াব দিছে অৰ্থাৎ 99 ৰেশিও উলিয়াব লাগে 99 ৰেশিও মানে কিমান হ'ব 99 into 4 অৰ্থাৎ 396 আমাৰ ফাইনালি এনসার আহি যাব আশা কৰো ক্লিয়াৰ নেক্সট কোৱেশ্চন হলে আহিছো ইয়াৰ পিছৰ কোৱেশ্চনত কি কৈছে চোৱা এটা আমাক কৈছে ইফ দা ইনকাম অফ ৰাম ইজ 12.5% more than that of শ্যাম আমাক শ্যামৰ কথা কৈছে শ্যাম আৰু ৰামৰ কথা কৈছে ৰামৰ দৰমহাটো কি হয় মই ইয়াতে লিখিছো ৰামৰ দৰমহাটো হৈছে 12.5% বেছি কাতকৈ শ্যামতকৈ তো আমি এইখিনি বস্তু কেনেকৈতো লিখিব পাৰিম ন আমি ক'ব পাৰিম যে শ্যামৰ স্যালাৰি হৈছে 100% তেতিয়ালে ৰামৰ কি হ'ব 112.5 লিখিব পাৰা বা তোমালোকে হাফও লিখিব পাৰা মই 0.5 ইয়াতে লিখি দিছো 112.5% ৰামৰ স্যালাৰি শ্যামতকৈ কিমান বেছি 12.5% বেছি তো 112.5 মই ইয়াতে লিখি দিলো নেক্সট আমাক কি কৈছে দা ইনকাম অফ শ্যাম ইজ লেছ দেন দ্যাট অফ ৰাম বাই আমাক কৈছে শ্যামৰ স্যালাৰিটো ৰামতকৈ কিমান কম তো চোৱা প্ৰথমতে আমাক যেতিয়া আমাক কিবা এটা পাৰ্চেন্টেজ দিয়া থাকে ন মই আগতে যেতিয়া আমি বেসিক টু হাই আলোচনা কৰিছিলো পাৰ্চেন্টেজৰ গোটেইখিনি বস্তু তেতিয়া মই কৈছিলো যদি পাৰ্চেন্টেজ কিবা দিয়া আছে কোনোবা এটা কুৱেশ্যনত তেলে কাবাৰ নহয় কাবাৰ তুলনাত দিয়া থাকিব কাবাৰ নহয় কাবাৰ ৰেসপেক্টত দিয়া থাকিব এটা ইয়াৰে প্ৰথম যেটো কম্পাৰিজন আছিল হেতু আছিল ৰামৰ দৰমহা শ্যামতকৈ বেছি মানে শ্যামৰ তুলনাত ৰামৰ দৰমহা কাতকৈ বেছি শ্যামতকৈ কাৰ তুলনা হৈছে শ্যামতকৈ শ্যামৰ তুলনাত বেছি সেকেন্ড যোনটো আমাক কৈছে দা ইনকাম আমাক যোনটো সেকেন্ড উলিয়াব দিছে শ্যামৰ কথা কৈছে শ্যাম ইজ লেছ দেন দ্যাট অফ ৰাম মানে সেকেন্ড বাৰ আমাক কৈছে শ্যামৰ দৰমহাটো ৰামতকৈ কিমান কম মানে ৰামৰ তুলনাত সুধিছে প্ৰথমবাৰ কৈছিলে শ্যামৰ তুলনাত এইবাৰ আমাক সুধিছে ৰামৰ তুলনাত কিমান কম তো ৰামৰ তুলনাত বুলি কৈছে মানে তলত কি আহিব ভগ্নাংশটোৰ তলত আহিব আমাৰ ৰামৰ দৰমহাটো তো ৰামৰ দৰমহা হৈছে 112.5 ইয়াৰে তুলনাত শ্যামৰ কিমান কম 12.5 কম তো ইয়াতে আহিব 12.5 rupees কম ইনটু 100 কৰিলে আমাৰ কাৰেক্ট এনসারটো ওলাই আহিব কাৰণ আমাক পাৰ্চেন্টেজ উলিয়াব দিছে এৰে যেহেতু দুইটাতে একে দশমিক আছে তো আমি দশমিকটো ডাইৰেক্টলি গুচাইও দিব পাৰো যদি কাট কৰিব বিচাৰো 25 এৰে এইটো 5 বাৰ কাটি দিয়া 25 এৰে এইটো কিমান বাৰ যাব 4 বাৰ কাটি দিয়া আৰু 5 বাৰ কাটি দিয়া আৰু যাব 5 এৰে এইটো 9 বাৰ কাটি দিয়া 9 ৰে এইটো যাব জানো 9 ৰে তো নাযাব বাৰু তো আনসার আমাৰ ডেসিমেলত আহিব ডেসিমেলত কিমান আহিব ডেসিমেলত যদি আমি কৰিব বিচাৰো 11.11% আমাৰ ফাইনালি আনসার আহিব ওকে 11.11% মানে এই যোনটো শ্যামৰ দৰমহা আছে এইটো ৰামৰ তুলনাত 11.11% কম মানে ৰামৰ তুলনাত 11.11% কম যদি আমাক কয় যে শ্যামৰ তুলনাত কিমান বেছি তেতিয়া কম 12.5% বেছি কাৰ তুলনাত আছে এইটো বস্তু বহুত মেটাৰ কৰে পাৰ্চেন্টেজত যদি কাৰোবাৰ বেছি ডাউট হৈ আছে তোমালোকে সাৰ্চ কৰিবা পাৰ্চেন্টেজ বাই নিৰ্মল স্যাৰ তেতিয়ালে নিশ্চয় এখন প্লেলিষ্ট আহিব সেই প্লেলিষ্টত গোটেইখিনি বস্তু একদম বেসিক্সৰ পৰা কৰোৱা আছে চাই ল'ব পাৰিবা ওকে নেক্সট আহিছো নেক্সট কোৱেশ্চন হলে এইটো কোৱেশ্চন ইয়াতে কি কৈছে A B and C share a certain sum of money among themselves A B আৰু C কি কৰিছে সিহঁতৰ মাজত এটা নিৰ্দিষ্ট ধনৰাশি এটা ভগাই লৈছে A B আৰু C ৰ মাজত ভগাই লৈছে নেক্সট আমাক কি কৈছে A gets 35% A কিমান পাইছে A পাইছে 35% B কিমান পাইছে B পাইছে 1500 rupees B পাইছে 1500 টকা and C gets 1/20 okay how much is the original sum of money আমাক কৈছে original পইচা কিমান হয় A পাইছে 35% মই ইয়াতে লিখি লৈছো A এইটো হৈছে B আৰু এইটো হৈছে C আমি বস্তুবিলাক যিমান পাৰি ইমান সিম্পল ৰাখিবলৈ ট্ৰাই কৰিম অকনমান ড্ৰয়িং বনোৱাৰ নিচিনা কোৱেশ্চন বিলাক সলভ কৰিবলৈ চেষ্টা কৰাটো ভাল হয় A পাইছে কিমান পাৰ্চেন্টেজ 35% B কিমান পাইছে B পাইছে 1500 টকা তো B লিখিলো 1500 টকা C কিমান পাইছে 1/20 1/20 মানে কি হয় নো মানে যিখিনি পইচা আছিল এইটো 20টা ভাগত ভগাইছে যদি আমি কৈ দিও যে টোটেল পইচা আছিল 100% ক'ব পাৰো ন আমি কৈ দিয়াত কি যায় আমি টোটেল পইচা 100% বুলি কৈ দিলো তাৰে তাক যদি আমি 20টা ভাগত ভগাও 20টা ভাগত ভগালে কিমানকৈ পৰিব 5% কৈ আৰু তাৰে এটা ভাগ কোনে পাইছে C পাইছে মানে C কিমান পালে 5% তো আমি ইয়াৰে পৰা গম পালো C পালে 5% A পাইছে 35% মানে বাকি কিমান থাকি গল 60% আৰু সেই 60% টো কোনে পাব B পাব অৰ্থাৎ পাৰ্চেন্টেজত কুৱেশ্চনৰ সলিউশন আহি গল পাৰ্চেন্টেজত আমি সব গম পাই গলো কাৰণ চোৱা টোটেল যিখিনি পইচা ভগাইছে সেই টোটেলটো 100% হ'ব ন তাৰে যদি 5% C পাইছে যদি 35% A পাইছে আৰু বাকি 60% কোনে পাব B পাব আমাক এটা ইয়াতে কি কৈছে হাউ মাচ দা অৰিজিনেল সাম এটা অৰিজিনেল সাম পোৱাৰ কাৰণে আমাক কিবা নহয় কিবা এটা ডাটা দিয়া থাকিব লাগিব আৰু যেটো ইয়াতে আমি দেখি পাইছো যে B ৰ কিমান পইচা পাইছেও দিয়া আছে আৰু পাৰ্চেন্টেজও আমি গম পাই গলো অৰ্থাৎ আমি ইয়াতে লিখিব পাৰিম 60% ইজ ইকুৱেল আহিব 1500 আৰু ইয়াৰে পৰা আমি উলিয়াব কি লাগে 100% উলিওৱাৰ কাৰণে এবাৰ তোমালোকে ইয়াতে কি কৰিব পাৰিবা 3 এটাৰে হৰণ কৰি দিয়া তেতিয়া কি হ'ব 3 ৰে হৰণ কৰিলে আমি 20% উলিয়াব পাৰিম এটুকো যদি 3 ৰে হৰণ কৰি দিও আমি ক'ব পাৰিম 20% ইকুৱেল কিমান হ'ব 500 আৰু 20% ইকুৱেল যদি 500 হয় আমাক উলিয়াব কি দিছে
টোটেল পইচা মানে 100% অৰ্থাৎ এইফালে এটা 5 মাল্টিপ্লাই কৰি দিয়া এইফালে এটা 5 মাল্টিপ্লাই কৰি দিয়া কাৰেক্ট এনসাৰ কিমান আহি গল 2500 হৈছে আমাৰ টোটেল এমাউন্ট যেটো অৰিজিনাল সাম ইয়াতে ডিস্ট্ৰিবিউট কৰা হৈছিল এ বি আৰু সি ৰ মাজত নেক্সট কোৱেশ্চনৰ ফালে আহিছো এইটো কোৱেশ্চনত কি হ'ব ট্ৰাই কৰা সকলোৱে এৰে কৈছে সাৰাস এক্সপেন্ডিচাৰ সাৰা মানে এটো শচীন তেণ্ডুলকাৰৰ ছোৱালীজনীৰ কথা কৈছে যত কৈছে এক্সপেন্ডিচাৰ এণ্ড সেভিংস আৰ ইন দা ৰেশিও অফ 5:1 হয় ক্ৰিকেট যিসকলে চোৱা হেতেসকলে গম পাইছা এৰে কৈছে সাৰা তেণ্ডুলকাৰ বুলি ধৰি লোৱা তেণ্ডুলকাৰৰ এক্সপেন্ডিচাৰ এণ্ড সেভিংসৰ ৰেশিওটো দিয়া আছে 5:1 আৰু ইনকাম ইনক্ৰিজেস বাই 10% তেখেতৰ ইনকাম কিমান হয় 10% কৈ এভৰি ইয়াৰ ইনক্ৰিজ হয় এইবাৰ সেভিংস ইনক্ৰিজেস বাই 8% ইনকামটো বাঢ়ি আছে 10% কৈ আৰু সেভিংসটো বাঢ়ি আছে 8% কৈ আমাক এটা কোৱেশ্চন কৰিছে দেন how much percentage her expenditure has increased তো expenditure কিমান পার্সেন্ট কৈ বাঢ়ি গৈ আছে সাৰাজ এক্সপেন্ডিচাৰ এণ্ড সেভিংস আৰু এক্সপেন্ডিচাৰ আমাক দিয়া আছে মই ইয়াতে প্ৰথমতে এক্সপেন্ডিচাৰটো লিখি ললো এক্সপেন্ডিচাৰ তাৰপিছত মই ইয়াতে লিখি ললো সেভিংস ইয়াতে ৰেশিওটো আমাক দিয়া আছে ন 5:1 হৈছে ইহতৰ ৰেশিও এতিয়া কৈছে কি যে তেখেতৰ ইনকাম বাঢ়িব এতিয়া আমি যদি চাও ইয়াতে আমাৰ টোটেল ইনকাম কিমান আছে এটো খৰচা হৈছে 5 টকা সেভিংস হৈছে 1 টকা টোটেল ইনকাম কিমান হয় ইয়াৰ যদি আমি ইনকামটো লিখিব বিচাৰো ইনকাম কিমান হয় তো ইনকাম হৈছে আমাৰ 6 টকা ন আলটিমেটলি 6 ৰেশিও বুলি ক'ব পাৰা 6 ৰেশিও হৈছে ইনকাম 5 ৰেশিও খৰচা 1 ৰেশিও সেভিং ওকে এটা 6 হৈ গল টোটেল ইনকাম এই ইনকামটো কি হ'ব বুলি কৈছে ইনকামটো বাঢ়িব কিমান পাৰ্সেন্ট 10% আমি এটা কামো কৰিব পাৰো ইয়াতে আমাৰ এক্সপেন্ডিচাৰ আৰু সেভিংসৰ যেটো ৰেশিও আছে এটো আমি ক্যালকুলেশন কৰিবলৈ যদি সুবিধা হয় তাৰ কাৰণে অলপমান বঢ়াই ল'ব পাৰো মানে 10তকৈ বেছি পাৰিলে এনেকুৱা এটা সংখ্যা ল'ব লাগে যেটোত আমি 10% এটা গোটা সংখ্যা পাও যেনেকৈ মোৰ ইয়াতে মাইন্ডত আহি আছে আমি এটো 30 বনাব পাৰো নে ইনকামটো 30 বনাবৰ কাৰণে কি কৰিব লাগিব 6 লগত 5 এটা মাল্টিপ্লাই কৰিব লাগিব বনালে কি হ'ব এটো 30 হৈ যাব ন ইনকাম হৈ গল 30 ঠিক তেনেদৰে মই ইয়াতে এটা মাল্টিপ্লাই কৰিলো 5 এটো হৈ গল 5 ইয়াতে এটা 5 মাল্টিপ্লাই কৰিলো খৰচ হৈ গল 25 টকা সেভিংস হৈ গৈছে 5 টকা আৰু টোটেল ইনকাম কিমান হৈ গল 30 টকা এটা আমাক কৈছে যে মানুহজনৰ ইনকামটো 10% বাঢ়িব 10% ইনকাম বাঢ়িব মানে কি হ'ব চোৱা 30 টকা আছিল ইনকাম তাৰে 10% বাঢ়িব মানে 33 টকা হ'ব 30 10% মানে কিমান 30ৰ 10% মানে 1/10 এটো সলভ কৰিলে দেখিবা 3 টকা মানে 30 টকা যদি মানুহজনৰ দৰমহা আছিলে তাৰে 3 টকাটোক আমি কি বুলি কওঁ 10% বুলি কওঁ আমি ইয়াতে কওঁ যে মানুহজনৰ দৰমহা বাঢ়ি পেলাই হৈ গৈছে 33 rupees দৰমহা 33 এতিয়া আমাক লগতে কি কৈছে যে সেভিংসটো ইনক্ৰিজ হৈছে 8% যোনটো মানুহজনৰ জমা আছে জমাটো আগতে 5 টকা আছিল এতিয়া 8% বাঢ়িব এতিয়া 5ৰ 8% মানে কিমান 5ৰ যদি 8% আমি ক্যালকুলেট কৰো 5 into 8/100 ক্যালকুলেট কৰিলে দেখিবা এটা 20 আহিব 20 এৰে আকৌ এটো কাটিলে 0.4 আহিব তো 0.4 কি হ'ব বাঢ়িব মানে 5.4 হৈ যাব তেখেতৰ সেভিংস তো সাৰাৰ সেভিংসটো কি হৈছে 5.4 হৈছে এতিয়া আমি যদি চাও এক্সপেন্ডিচাৰ কিমান হ'ব এক্সপেন্ডিচাৰ কি হৈছে আমাক কিমান পাৰ্সেন্ট বাঢ়িছে আমাক হেতু কোৱেশ্চন কৰিছে তো চোৱা মানুহজনৰ সেভিংস হৈছে 5.4 ইনকাম কিমান ইনকাম হৈছে 33 33 ৰ পৰা 5.4 যদি বিয়োগ কৰা হয় কিমান থাকিব 33 ৰ পৰা 5.4 আমি এইখিনি 30 লৈকে বঢ়াই নললে বেছি ইজি হলে হয় নেকি এবাৰ চাই লও বাৰু এইখিনি কমপ্লিট কৰিলো ৰছত এবাৰ চাই লও মোস্ট প্ৰবাবলি আমি এটো ডাঙৰ কৰাৰ প্ৰয়োজন নাছিলে আমি যেতিয়া ডাটাখিনি সৰু আছিল মোস্ট প্ৰবাবলি তেতিয়া আমাৰ এনসাৰটো দশমিকৰ আহিলেতেন কিন্তু এনসাৰটো চাগে সোনকালে অহাৰ চান্স এটা আছিলে চাই লম লাষ্টত 33 এতিয়া টোটেল ইনকাম হয় তাৰে যদি আমাৰ সেভিংসটো 5.4 হৈছে তেতিয়া হলে এক্সপেন্ডিচাৰটো কি হ'ব এক্সপেন্ডিচাৰটো কিমান পাৰ্সেন্ট ইনক্ৰিজ হৈছে এটো হৈছে তো এক্সপেন্ডিচাৰটো কি হ'ব চোৱা 3 টকা বাঢ়িছিল ন দৰমহা বাঢ়িছিল 3 টকা তাৰে 0.4 rupees সেভ কৰিছে 3 টকা ইনকাম বাঢ়িছিল আৰু সেই 3 টকাৰ 0.4 হে কি হৈছে সেভিংসৰ ফালে আহিছে 0.4 সেভিংসৰ ফালে আহিছে বাকি 2.6 টো কি হৈছে বাকি 2.6 টো এক্সপেন্ডিচাৰত ইনক্লুড হৈছে তো আগতে খৰচা আছিল 25 টকা এতিয়া 2.6 এটা বাঢ়িছে মানে 25ৰ ওপৰত 2.6 এটাৰ ইনক্ৰিমেন্ট হৈছে ইনটু 100 বনাই দিয়া এটোই হৈ গল কাৰেক্ট আনসাৰ 25 ৰ এটো 4 বাৰ গল 26 4 গুণ কিমান হ'ব 52 2 গুণ 104 মানে 10.4% কি হ'ব ইনক্ৰিজ হৈছে আমাৰ টোটেল মানুহজনৰ এক্সপেন্ডিচাৰ আশা কৰো ক্লিয়াৰ yes পার্সেন্টেজ কিমান পার্সেন্ট ইনক্রিজ হৈছে 10.4% এটা কাম কৰো আমি এইখিনি নকৰাকৈ এবাৰ ট্ৰাই কৰি চাইছো দেই এইখিনি আমি ইনক্ৰিমেন্ট নকৰাকৈ অৰ্থাৎ ইয়াতে আমি যে এই যে 5 এটা মাল্টিপ্লাই কৰিলে এইটো নকৰাকৈ কিজানি কোৱেশ্চনটো মোস্ট প্ৰবাবলি বেছি ইজিলিও আহিব পাৰে এবাৰ চাই লৈছো ওকে আমাক ইয়াতে কি দিয়া আছিল এক্সপেন্ডিচাৰ 5 rupees সেভিংস আছে 1 rupees ইয়াতে কৈছে 10% বাঢ়িব 10% মানে কিমান হ'ব 6.6 হৈ পৰিব হয় না 6 ৰ যদি আমি 10% উলিয়াব বিচাৰো 1/10 অৰ্থাৎ 0.6 তো 0.6 টো কি হ'ব দৰমহা বাঢ়িব এটা কৈছে সেভিংস টো 8% বাঢ়িব 8% মানে 0.8 অৰ্থাৎ 1.08 কি হ'ব দৰমহা বাঢ়িব
1.08% আমাৰ দৰমহা বাঢ়িব 8% যদি আমি ক্যালকুলেট কৰিব যাও 1 ইনটু কিমান হ'ব 1 ইনটু 8/100 তো আলটিমেটলি কিমান হৈ গ'ল 0.08 হৈ গ'ল আমাৰ ইনক্ৰিমেন্ট কি ইনক্ৰিমেন্ট এইটো সেভিংস ইনক্ৰিমেন্ট তো সেভিংসটো আগতে আছিল 1 টকা এতিয়া কিমান হ'ব 1.08 টকা হ'ব তো টোটেল পইচা কিমান বাঢ়িছিল ইনকাম বাঢ়িছিল 0.6 rupees সেই 0.6 rupeesৰ পৰা 0.08 হে সেভিংস বাঢ়িছে বাকিখিনি কিমান হ'ল বাকি যিমানখিনি আছে বাকি কিমান আছে 0.52 এইখিনি কি হৈছে এইখিনি এক্সপেন্ডিচাৰত আহি গৈছে তো এক্সপেন্ডিচাৰ আগতে আছিল 5 টকা তো তাৰে ৰেসপেক্টত কি হ'ব 0.52 বাঢ়িছে ইনটু 100 কৰি দিয়া ইয়াতে তোমালোকে একে আনসাৰে পাবা 5 ৰে কাটি দিয়া 20 বাৰ যাব 20 ৰ লগত 52 মাল্টিপ্লাই কৰিলে কিমান হ'ব 10.4 আহি যাব অৰ্থাৎ 10.4% আমাৰ সেভিংস টু এক্সপেন্ডিচাৰ টু ইনক্ৰিজ হৈছে ওকে নেক্সট কোৱেশ্চনৰ ফালে আহিছো এইটো কোৱেশ্চন এটা কোৱেশ্চনটো নাই বাৰু লগতে মই জনাই দিও আমাৰ জেডব্লিউ কোৰ্সটোৰ কথা সকলোৱে হয়তো জেডব্লিউ কোৰ্সৰ কাৰণে এপ্লাই কৰিছে এই এক্সামটোৰ কাৰণে পঢ়িও আছে আৰু এক্সামটোত কি লাগে গোটেইখিনি কথা খুব ধুনীয়াকৈ ৰিসাৰ্চ কৰিছে এটা এক্সামটোৰ হয়তো সকলোৱে গম পাই গৈছে পেপাৰখনৰ ফাৰ্স্ট কথাটো হৈছে ইংলিছত আহিব সেকেন্ড কথাটো হৈছে তাত অসমীয়াও লাগিব তাৰ পাছত এটা কম্পিউটাৰ স্কিল টেষ্টও আছে আৰু লগতে এক্সামও বহুত দিনলৈকে ৰৈ নাথাকে যদি তোমালোকে ভাবি আছা যে এক্সামটোৰ এটা বহুত ভাল এফৰ্ট দিম এক্সামটোৰ গোটেইখিনি বস্তুৱে ভালদৰে লাগে একেটা জায়গাতে গোটেইখিনি বস্তু লাগে নিশ্চয় তোমালোকে আমাৰ ইয়াৰে জেডব্লিউ বেটচটো জয়েন কৰিব পাৰা তাত গোটেইখিনি বস্তু ইনক্লুড আছে জেনাৰেল ইংলিশ হোক জেনাৰেল নলেজ হোক কম্পিউটাৰ হোক আৰু লগতে জেনাৰেল এপ্টিটিউড আৰু আছামিজ ল্যাঙ্গুৱেজ ইয়াৰে কম্পিউটাৰ নলেজটো তোমালোকৰ কাৰণে বহুত বেছি বেনিফিচিয়েল হ'ব কাৰণ ইয়াৰে পাছত যিটো স্কিল টেষ্ট আছে তাতেও কম্পিউটাৰ নলেজৰ কামত আহিব ওকে বাৰু আশা কৰো লগ পাম সকলোকে এইটো বেটছত বাকি নেক্সট কোৱেশ্চনৰ ফালে আহিছো এইটো কোৱেশ্চন এটা কি কৈছে এটা কৈছে এ পারসন স্পেন্ডস 30% অফ হিজ ইনকাম অন ফুড ওকে আমাক কৈছে খোৱাৰ নামত কিমান খৰচ কৰিছে খোৱাৰ নামত খৰচ কৰিছে 30% তাৰপিছত কি কৈছে 20% অন চিলড্ৰেনছ এডুকেশ্যন তো শিশুৰ পঢ়াৰ নামত এডুকেশ্যনৰ নামত কিমান খৰচ কৰিছে এডুকেশ্যনৰ নামত খৰচ কৰিছে 20% আৰু লগতে 60% অফ দা ৰিমেইনিং অন হাউস ৰেন্ট এতিয়া এইটো কোৱেশ্চন পার্সেন্টেজৰ স্যালারি বেসড কোৱেশ্চন বুলি আমি কওঁ ইয়াৰে স্যালারি বেসড কোৱেশ্চনৰ দুটা টাইপৰ কোৱেশ্চন থাকে হয়তো যিসকলে মোৰ একদম বেসিক টু হাই লেভেললৈকে পঢ়োৱা সিৰিজ আছিলে সেইটো চোৱা সকলে গম পাইছে লগতে আমাৰ এপত যিখিনি ক্লাস কৰি আছে সকলোৱে এই কোৱেশ্চনটো দেখি পেলাই অনুমান কৰিছে এইটো কি কোৱেশ্চন হয় কেনেকুৱা টাইপৰ কোৱেশ্চন হয় কোনখিনিত কনফিউজন লগাই কোনখিনিত আমাৰ ভুল হোৱাৰ সম্ভাৱনা থাকে গোটেইখিনি কথাই মই ক্লিয়াৰলি মেনশন কৰিছিলো যে যেতিয়া ৰিমেইনিং শব্দটো থাকে এইটোৱে আমাৰ কোৱেশ্চনৰ ষ্টেণ্ডাৰ্ডটো বঢ়াই দিয়ে এনেইতো কোৱেশ্চন বিলাক বহুত ইজি যদি আমাক কোনোবাই কোৱেশ্চন কৰে যে তোমাৰ লগত 100 টকা আছিলে 10 টকাৰ চাহ খালা 10 টকাৰ তোমালোকে চাওমিন খালা 10 টকাৰ কিবা পকৰি খাই দিলা তেতিয়ালে কিমান টকা খৰচ হ'ল তেতিয়াহলে আমি ডাইৰেক্টলি ক'ব পাৰো যে 30 টকা খৰচ হ'ল 70 টকা ৰৈ গৈছে কিন্তু ইয়াতে অলপ বেলেগকৈ কৈছে যে তোমাৰ লগত 100 টকা আছিলে তাৰে 10 টকা তুমি চাওমিন খাই ললা তাৰে পিছত যিখিনি ৰৈ গ'ল সেই ৰৈ যোৱা পইচা 30% তুমি ক'বাত খৰচ কৰিলা তো ইয়াৰে মিনিংটো অলপ বেলেগ হয় ৰৈ যোৱা কথাৰ 30% এনেকুৱা টাইপৰ কথা যেতিয়া হয় অলপমান কোৱেশ্চনটো ডিফিকাল্ট হৈ পৰে প্ৰথমতে আমাক কৈছে 30% খৰচ কৰিছে ফুডত খুব ধুনীয়া কোৱেশ্চন নেক্সট কৈছে 20% খৰচ কৰিছে চিলড্ৰেনৰ এডুকেশ্যনত এইখিনিও ঠিকে আছে কিন্তু তাৰে পিছত যিটো টাৰ্ম ক'লে ন এইখিনি কোৱেশ্চনটো কমপ্লিটলি চেঞ্জ কৰাই দিলে এতিয়া কৈছে 60% অফ দা ৰিমেইনিং এতিয়া চোৱা ফুড আৰু এডুকেশ্যনত খৰচ কৰাৰ পিছত কিমান ৰৈ গৈছে 30 আৰু 20 খৰচটো হৈয়ে গ'ল এতিয়া আমি যদি ইয়াতে যদি ডাইৰেক্টলি লিখিব বিচাৰো যে ৰিমেইনিং কিমান হাউস ৰেন্ট যদি আমি বিচাৰো যে হাউস ৰেন্টত 60% গৈছে তেতিয়াহলে এইটো চোন 100% তকৈ বেছি হৈ গ'ল মানুহজনে যিমান স্যালাৰি পাইছিলে তাতকৈ চোন বেছি খৰচা হৈ গ'ল এটোতো পসিবল নহয় তো আমি চাব লাগিব যে প্ৰথমতে কিমান খৰচ হৈ আছিলে তো প্ৰথমতে খৰচ হৈ আছিলে 50% 50% টোটেল খৰচা হৈ গ'ল খোৱা আৰু শিক্ষাৰ নামত এটা ৰৈ গৈছে কিমান ৰৈ গৈছে 50% সেই যে ৰিমেইনিং যে 50% আছে আৰে 60% ক'ত খৰচ হৈছে ঘৰ ভাড়া মানে 50% যিটো ৰৈ আছিলে তাৰে 60% মানে আমি ইয়াতে কি লিখিম 50%ৰ 60% তো এইখিনি খৰচ হৈছে ঘৰ ভাড়াৰ নামত এইখিনি ক্যালকুলেট কৰিলে তোমালোকে দেখিবা কিমান আহিব 30% অৰ্থাৎ 30% খৰচ কৰিছে ঘৰ ভাড়াৰ নামত ক্যালকুলেট কৰি চোৱা তোমালোকে দেখিবা 50% আছে এই পার্সেন্টেজটো গুছাব নালাগে লগতে ৰ মানে পূৰণ 60% মানে কিমান তোমালোকে ডাইৰেক্টলি লিখিবা পাৰা 3/5 নহলে তোমালোকে ইয়াতে লিখি দিয়া 60/100 ইয়াতে লিখিবা 00 কাট খাই গ'ল অৰ্থাৎ 6 5 গুণ কিমান ইয়াতে 30 আৰু পার্সেন্টেজটো আছে ন 30% মানে 30% হে এক্স্যাক্টলি ঘৰ ভাড়াত খৰচ হৈছে তো টোটেল খৰচা কিমান হৈ গ'ল 30 30 60 70 80 মানে 80% হৈছে মানুহজনৰ টোটেল খৰচা কোৱেশ্চনত কি কৈছে চোৱাচোন এবাৰ তাৰপিছত কৈছে what percentage of his income is he left with তো মানুহজনৰ হাতত কিমান পইচা ৰৈ গ'ল তো আমি কি কম 80% খৰচা মানে 20% মানুহজনৰ হাতত ৰৈ গৈছে আশা কৰো ক্লিয়াৰ
Yes, বুজি পালো সকলোৱে। নেক্সট আহিছো নেক্সট কুৱেশ্যনৰ ফালে। এইটো কুৱেশ্যনৰ এনচাৰ কি হ'ব? ইয়াতে মোক পাছ ফেইলৰ কথা কৈছে। এক্সামত কোনোবাই পাছ কৰিছে, এক্সামত কোনোবাই ফেইল কৰিছে। আৰু এই পাছ ফেইল বা মাৰ্কছৰ কথাৰ লগত জড়িত এটা কুৱেশ্যনৰ টাইপছ আমি পঢ়ো, পাৰ্চেন্টেজতে পঢ়ো। পাৰ্চেন্টেজত এটা টাইপ অফ কুৱেশ্যন হয় য'ত আমাক মেনশ্যন কৰিছে y has to score 40% marks to pass the examination। মানে y নামৰ এজন মানুহ আছে যিয়ে 40% মাৰ্ক পাব লাগিব। 40% মাৰ্ক পালে কি হ'ব? এক্সামটো পাছ কৰিব। লগতে কৈছে he gets 20 marks more than marks he gets 20 marks। সেই মানুহজনে 20 নম্বৰ পাইছে and fails by 40 marks। কিবা উল্টা উল্টা হৈছে কুৱেশ্যনটো। আকৌ এবাৰ ৰিপিট কৰিছো। y has to score 40% মাৰ্ক, ঠিকেই আছে। তো y 40% মাৰ্ক পাব লাগিব এক্সামটো পাছ কৰাৰ কাৰণে। আমাক কৈছে যে y পাইছে 20 নম্বৰ, মানে y কিমান নম্বৰ পাইছে? 20 নম্বৰ পাইছে। পাই পেলাই 40 মাৰ্কৰ কাৰণে ফেইল কৰিছে। মানে y আৰু যদি 40 নম্বৰ পালে হয় তেতিয়াহ'লে 60 নম্বৰ অৰ্থাৎ পাছ কৰিলে হয়। এইখিনি কথা কুৱেশ্যনত কৈছে। কুৱেশ্যনত কৈছে যে y এ 20 নম্বৰ পাইছে আৰু 40 নম্বৰ পালে পাছ কৰিলেহেঁতেন, মানে টোটেল 60 নম্বৰ হ'লহেঁতেন। 40% হৈছে y পাছিং মাৰ্ক। আৰু সেই পাছিং মাৰ্কটো 60 নম্বৰৰ সমান নহ'ব জানো? নিশ্চয় হ'ব। কিয়? কাৰণ আমাক কৈছে 40% পাছিং মাৰ্ক। লগতে কৈছে 20 নম্বৰ পাইছে কিন্তু 40ৰ কাৰণে ফেইল কৰিছে। মানে 60 পালে পাছ কৰিলেহেঁতেন। তো আমি ইয়াতে কি লিখিম? আমি লিখিম 40% ইকুৱেল 60 মাৰ্ক। তাৰ পৰা আমাক উলিয়াব কি দিছে? 100% উলিয়াব দিছে। 100% উলিয়াৰ কাৰণে আমি কি কৰিব পাৰিম? 40% মাজত 30 আছে আৰু ইয়াতে 100% ইকুৱেল। মই ডাইৰেক্টলি কৈ দিছো বাৰু। তোমালোকে হয়তো এনেকে 0 0 কাট কৰিব পাৰিবা আৰু ইয়াতে এটা 25 পূৰণ কৰি দিয়া। ইয়াতে এটা 25 পূৰণ কৰি দিয়া। 25 6 গুণ কিমান? 150। তো 100% ইকুৱেল কিমান আহি গ'ল? 100% ইকুৱেল আহি গ'ল 150 আমাৰ এক্সামটোৰ মেক্সিমাম মাৰ্ক। নেক্সট কুৱেশ্যনৰ ফালে আহিছো। এইটো কুৱেশ্যনত কি কৈছে চোৱা। ইয়াতে কৈছে এ ভেজিটেবল ডিলাৰ buys 50 carrots for rupees 36। 50টা কি কিনিছে? 50টা গাজৰ কিনিছে 36 টকাত and sells 36 carrots for 50 rupees। আৰু 36টা কেৰট বিক্ৰী কৰিছে ₹50। মই ইয়াতে লিখি ললো। 50টা কিনিছিল 36 টকাত। এইটো ৰুপিজ হয়, ঠিক আছে? এইবিলাক বস্তু খেলি মেলি নকৰিবা। য'ত ৰুপিজ আছে ৰুপিজ থাকিব দিয়া। বিক্ৰী কিমানটা কৰিছে? 36 কেৰট চেল কৰিছে কিমান টকাত? 50 ৰুপিজ। আমাক এটা কুৱেশ্যন কৰিছে যে মানুহজনৰ কিমান পাৰ্চেন্ট প্ৰফিট হৈছে। এইটোক কয় কোৱান্টিটি বেছড কুৱেশ্যন। প্ৰফিট এণ্ড লছৰ খুব ইণ্টাৰেষ্টিং, খুব বেছি পপুলাৰ এটা কুৱেশ্যন হয় আমাৰ কোৱান্টিটি বেছড কুৱেশ্যন, য'ত আমাক কোৱান্টিটি দিয়া থাকে। ইয়াতে যেনেকৈ কৈছে যে ইমানটা গাজৰ কিনিছে, তেনেকুৱা ধৰণৰ কুৱেশ্যন আহে য'ত আমাক কলমৰ কথা কয়, কিতাপৰ কথা কয়, কিবা নহয় কিবা এটা আমাক কোৱান্টিটি দিয়া থাকে। কেতিয়াবা আপেলৰ কথা কয়। ওকে, তো ইয়াতে কৈছে 50টা কেৰট কিনিছিল 36 টকাত আৰু 36টা কেৰট বিক্ৰী কৰিছে 50 টকা। এতিয়া ইহঁত দুটাৰ যদি আমি আমাক কৈছে প্ৰফিট পাৰ্চেন্টেজ উলিয়াব দিছে। তো প্ৰফিট পাৰ্চেন্টেজ উলিওৱাৰ কাৰণে আমি ইয়াৰে কোৱান্টিটি সমান বনাব পাৰো। নহলে আমি এটা বস্তুৰ বেচা দাম আৰু কিনা দামটো উলিয়াব পাৰো। ইয়াৰে প্ৰথম যিটো লাইন আছে এইটো হৈছে চিপি, কিনিছিল, আৰু ছেকেণ্ডটো হৈছে এছপি। আমি দুটা ষ্ট্ৰেটেজি ফলো কৰিব পাৰো। আমি হয়তো উলিয়াব পাৰো যে এটা বস্তুৰ কিনা দাম কিমান আছিলে আৰু এটা বস্তুৰ বেচা দাম কিমান আছিলে। নহলে আমি এই দুইটা বস্তুৰে কোৱান্টিটি সমান বনাব পাৰো। অৰ্থাৎ 50 আৰু 36ৰ যদি কোৱান্টিটি সমান বনাব লাগে কি কৰিব লাগিব? এলচিএম ল'ব লাগিব। এলচিএম ল'লে কিমান আহিব? 4ৰে যাব জানো? 4ৰে জানো? 2ৰে কাটি লওঁ এবাৰ। 25 আহি গ'ল আৰু 18 আহি গ'ল। তাৰপিছত আকৌ যাবনে? নাযায়। তো আমি আল্টিমেটলি গোটেইখিনি পূৰণ কৰিব। 25 18 গুণ কিমান হ'ব? 25 8 গুণ 200, 25 10 গুণ 250। তো 450 আহি গ'ল। 450 গুণ 900, অৰ্থাৎ 900 আমি বনাব লাগিব। 50ৰ লগত কি পূৰণ কৰিলে 900 হ'ব? 50ৰ লগত 18টা পূৰণ কৰিলে 900 হ'ব। 36ৰ লগত কি পূৰণ কৰিলে হ'ব? 25 পূৰণ কৰিলে 900 হ'ব। ঠিক তেনেদৰে ইয়াতেও এটা 18 মাল্টিপ্লাই কৰিলে আৰু ইয়াতেও এটা 25 মাল্টিপ্লাই কৰি দিওঁ, তেতিয়া আমি কি পাই যাম? টোটেল 900টা বস্তুৰ 900টা কোৱান্টিটি বনাই লৈছো। 900টা কেৰটৰ গাজৰৰ কিনা দাম কিমান হয়? 900টা বস্তুৰ কিনা দাম কিমান? 18 আৰু 34 মাল্টিপ্লাই কৰিলে কিমান হ'ব? 18 3 গুণ 54, 540। 540 আৰু 18 6 গুণ কিমান আহিব? 108। 100 নহয়, 540 640 648। 648 ইয়াতে আহি গ'ল আৰু লগতে 25 5 গুণ 125। তো 1250, মানে 648 টকাত কিনিছিল। 648 টকাত 900টা গাজৰ কিনিছিল আৰু বিক্ৰী কিমানত কৰিছে? 1250 টকাত। 648 টকাত কিনি পেলাই 1250 টকাত যদি বিক্ৰী কৰে কি হৈ আছে? প্ৰফিট অৰ লছ? অবভিয়াছলি প্ৰফিট। কিমান টকা প্ৰফিট হৈ আছে? ইয়াতে আমি যদি 650 বুলি ধৰি লওঁ, তেতিয়াহ'লে কিমান হ'ব? 600 টকা, অৰ্থাৎ 598 টকা এটা কি হৈ আছে? 598 টকা এটা প্ৰফিট হৈ আছে। কাৰ ৰেচপেক্টত? তুলনা হৈছে কিনা দামৰ ৰেচপেক্টত, অৰ্থাৎ 648 ৰেচপেক্টত ইনটু 100 কৰি দিয়া আমাক ৰিকোৱাৰ্ড পাৰ্চেন্টেজটো আমি পাই যাম। 4ৰে কাটিব পাৰিম নে? নিশ্চয় পাৰিম। 4ৰে কাটি দিয়া এবাৰ, নে ডাঙৰ সংখ্যাৰে পাৰিম কিবা? বাৰু 4ৰে কাটি ললো। 4 ইয়াতে আহি গ'ল 4 গুণ 4, ইয়াতে থাকি গ'ল 2, 6 বাৰ গ'ল আৰু 2 বাৰ গ'ল। দেন 4ৰে এইটো কাটিলে 1 4, দেন নাযাবচোন, ইয়াতেতো নাযাব বাৰু, যাবতো লাগিছিলে।
তো ইয়াতে আমাৰ এইটোতো নাযাব বাৰু 4ৰে যদি 100ক কাটি দিওঁ 25 টাইমছ যাব আৰু কিবা এটা যাব জানো 162 ডাইৰেক্টলি যাব যেন লাগি আছে মোৰ যাব জানো 16 দুগুণ 32 16 3 গুণ 48 2ৰে কাটি দিয়া এবাৰ 2ৰে কাটিলেও আমি গম পাই যাম এবাৰ গ'ল 2 9 গুণ 18 2 9 গুণ 18 2ৰে এইটো 8 বাৰ গ'ল এবাৰ গ'ল 81 হলে আমাৰতো নাযাব তো নাযাব এইটো মোষ্ট প্ৰবাবলি দশমিকত আহিব এনসাৰটো আৰু যদি তোমালোকৰ ইয়াতে ক'বাত যদি সিলি মিস্টেক হৈছেও তোমালোকে চাই ল'বা সকলোৱে ইয়াতে আমাৰ মেইন গোলটো কি হয় আমাক যেতিয়াই কোৱান্টিটি বেসড কোৱেশ্চন এক্সামত দিয়ে আমি কৰিব কি লাগে আমি কোৱান্টিটি সমান বনাব লাগে আইদাৰ কোৱান্টিটি সমান বনাব লাগে নহলে আমি কি কৰিব পাৰো আমি এটা বস্তুৰ কষ্ট প্ৰাইসও উলিয়াব পাৰো আমি যদি এটা বস্তুৰ কষ্ট প্ৰাইস উলিয়াবলৈ যাওঁ তেতিয়াও আমাৰ ইয়াতে কাৰেক্ট এনসাৰটো আহিব কেনেকে আহিব মই সেইটো তোমালোকক এবাৰ দেখাই দিছো যদি আমি কষ্ট প্ৰাইসটো উলিয়াবলৈ যাওঁ কষ্ট প্ৰাইস এটা বস্তুৰ কিনা দাম আৰু এটা বস্তুৰ বেচা দাম সেইটো আমি ইয়াতে উলিয়াব পাৰিম ইয়াতে চোৱা ইয়াতে কৈ আছে 50টা বস্তু 37 টকাত কিনিছিল মানে এটাৰ কিনা দাম কিমান হ'ব তো এটাৰ কিনা দাম উলোৱাৰ কাৰণে আমি কি কৰিম 36 ডিভাইডেড বাই 50 কৰিব পাৰিম ওকে এইখিনি ক্যালকুলেট কৰিলে আমি এটাৰ কিনা দাম ওলাব 5ৰে কাটি চোৱা 5ৰে যাব 5 7 গুণ 35 5 2 গুণ 10 ঠিক আছে ইয়াতে আমাৰ দশমিক এটা আহিব অবিয়াসলি তো 0.72 হৈ গ'ল আমাৰ ইয়াতে ফাইনাল আনসাৰ ওকে 0.72 হৈ গ'ল আমাৰ কিনা দাম মানে এটা বস্তুৰ কিনা দাম 0.72 ঠিক তেনেদৰে আমি যদি বেচা দাম উলিয়াবলৈ যাওঁ বেচা দাম কিমান হ'ব 50টা বস্তু 50 টকাত বিক্ৰী কৰিছে 37টা বস্তু এইখিনি আমি হৰণ কৰিলে কিমান পাই যাম বেচা দাম পাম এটাৰ বেচা দাম কিমান আহিব ইয়াতে 36 ৰে এবাৰ 2ৰে কাটি লোৱা 18 2 গুণ 37 দেন এইটো কাটিলে 25 বাৰ যাব দেন 18ৰে এবাৰ গ'ল ইয়াতে কিমান থাকি যাব 5 6 7 থাকি যাব 70 হ'ব 70 হলে আমাৰ কিমান approximately 3 আহিব আৰু তাৰ পিছত 3 আৰু তোমালোকে পিছত আহিব বাৰু এইখিনি জানিলে হ'ব বাৰু 8 এটা লগাই দিছো 3 তো ইয়াতে 1.38 আহি গ'ল আমাৰ ফাইনালি এইখিনি পৰা যদি চাও কিনিছিল কিমান টকা 0.72 rupees হয় বিক্ৰী কিমান কৰিছে 1.32 কিমান টকা প্ৰফিট হৈছে প্ৰফিটটো ইয়াতে পুৰা উলিয়াব পাৰিম কিমান টকা হ'ব ইয়াতে প্ৰফিট ইয়াতে 72 আছে মানে 28 পইচা ইয়াতে আছে 28 পইচা ইয়াতে আছে 29 পইচা 29 আৰু 28 এড কৰিলে কিমান হ'ব 50 60 66 0.66 0.66 rupees এটা কি হ'ব প্ৰফিট হ'ব আৰু এই 0.66 rupees টোৰ প্ৰফিট কাৰ ৰেসপেক্টত হৈ আছে 0.7 এইটো কোৱেশ্চন অকমান তোমালোকৰ কাৰণে বহুত বেছি ক্যালকুলেটিভ বুলি ক'লে হ'ল নহয় বহুতখিনি ক্যালকুলেটিভ আছিলে 0.72 ইনটু তোমালোকে এটা 100 কৰি দিয়া ইয়াৰে পৰা তোমালোকৰ এনসাৰটো আহি যাব তোমালোকে দুইটা মেথডত ট্ৰাই কৰিব পৰা ইয়াৰে আগতে যেটো কৰিছিল হেতুটো কাৰেক্ট এনসাৰ আহিব এতুটো আহিব বহুত বেছি ক্যালকুলেটিভ যে কাৰেক্ট টু 1 ডেসিমেল প্লেস বুলি কৈছে অকমান অপচনৰো আমি আইডিয়া লাগ লাগিব যদি এনেকুৱা কোৱেশ্চন আহে অপচনৰ আইডিয়া ললে হয়তো বেছি ইজিলি আমি কোৱেশ্চনটো সলভ কৰিব পাৰিম ইয়াতে যদিও দশমিক আছে এই দশমিকটো আমি কিন্তু ইয়াতে গুচাব পাৰিম ইয়াতে আমি দশমিকটো নথকা বুলি ধৰি লও কথা নাই এইখিনি আমি সলভ কৰিলে হৈ যাব নেক্সট কোৱেশ্চনৰ ফালে আহিছো এইটো কোৱেশ্চন ইয়াতে কি কৈছে ইয়াতে কৈছে the rate of a flat is increased by 20% rate of a flat is increased by 20% and then the increased amount is decreased by 20%. Okay, এটা flat এটাৰ rate increase হৈছে 20% মানে আগতে যদি দাম আছিল 100 টকা এতিয়া হৈ গৈছে 120 টকা flat এটাৰ rate এটা কি হৈছে 20% বাঢ়িছে তাৰপিছত কি কৈছে then the increased amount is decreased by 20% যোনটো amount বাঢ়িছে মানে 20 টকা বাঢ়িছে ন সেই 20 টকাৰ 20% টো 20 টকাৰ 20% মানে 1/5 অৰ্থাৎ 4 টকা 20 টকাৰ 20% মানে কি 20 টকাৰ 20% কি হৈছে কমিছে হেতুৱে কৈছে ভালদৰে পঢ়িছাচোন the increased amount is decreased by 20% increased amount যেটো আছে হেতুৰ 20% কমিছে মানে আলটিমেটলি এটা কি হ'ব 4 টকা যদি কমি যায় 116 টকা হৈছে ওকে আমাক এটা কৈছে ফাইন্ড দ্য নেট ইনক্রিজ অর ডিক্রিজ তো টোটেলত কিমান হৈছে কিমান বাঢ়িছে কিমান কমিছে টোটেলত 16% বাঢ়িছে আশা কৰো বুজি পালা টোটেলত 16% কি হৈছে বাঢ়িছে এনেকুৱা ধৰণৰ কোৱেশ্চন বিলাক অকমান ট্ৰিকি হয় কোৱেশ্চনটো ভালদৰে পঢ়িলে নিশ্চয় আনসাৰ আহে আদাৰৱাইজ আনসাৰ উলিয়াটো অকমান টাইম কনজিউমিং হয় এৰে বাকি যিকেইটা কোৱেশ্চন আছে মই এজিউম কৰিছো তোমালোকে আজি যিমান কেইটা কোৱেশ্চন আমি এতিয়ালৈকে সলভ কৰিলো সকলোৱে বুজি পালা আৰু লগতে ইয়াতে যিকেইটা কোৱেশ্চন আছে কেইটামান কোৱেশ্চন তোমালোকৰ কাৰণে হোমৱৰ্ক ৰাখি দিছো এটা আছে ইলেকশন বেসড কোৱেশ্চন আৰু লগতে আৰু যদি কোৱেশ্চন আছে হেতু তোমালোকে হোমৱৰ্ক লৈ লোৱা এন্ড কমেন্ট বক্সত জনাই দিবা এইটো কোৱেশ্চনো আছে আৰু আছে নে यस তিনটা কোৱেশ্চন আছে ঠিক আছে এইটো কোৱেশ্চন ইয়াৰে আগৰটো আৰু এইটো এই তিনিটা কোৱেশ্চন হোমৱৰ্ক লৈ লোৱা ট্ৰাই কৰা সকলোৱে কমেন্ট বক্সত জনাবলৈ অকমান চেষ্টা কৰা কাৰণ যদি এনসাৰ আহিছে জনোৱাতনো কি যায় টাইপ কৰি পেলাই পোষ্টে কৰিব লাগে তো চেষ্টা কৰা সকলোৱে লগ পাম সকলোকে নেক্সট ক্লাছত নিশ্চয় মই এই তিনিটা কোৱেশ্চনো কৰি দিম আৰু বেলেগ কিবা যদি ডাউটছ আছে এডিশনাল তোমালোকে মোৰ টেলিগ্ৰাম চেনেলত জনালে হ'ল সেই ডাউটছ খিনিও আমি নেক্সট ক্লাছত সলভ কৰিম লগ পাম সকলোকে নেক্সট ক্লাছত আজিৰ কাৰণে ইয়াতে সামৰিছো থ্যাংক ইউ